চাওকচোন বতৰ ঠাণ্ডা সেইকাৰণে আমি আজি ঘৰুৱা ষ্টাইলত এবিধ ৰেচিপি বনাম চাওঁ ঘৰুৱা ষ্টাইলত আজি বনাম লোকেল চিকেনখিনি মেৰিনেট কৰি পিনে আমি ফ্ৰিজত ৰাখি থৈছিলোঁ তাতে দিয়া গৈছে জিৰা পাউডাৰ চিকেন কাৰী মছলা আৰু ধনিয়া পাউডাৰ আৰু গৰম মছলা এইখিনি দি পিনে আমি তাতে দিছিলোঁ হালধি আৰু আপোনাৰ সোৱাদ অনুযায়ী আপোনালোকে নিমখ দিব পাৰে এইখিনি দি পিনে গোটেইখিনি চিকেনখিনি মেৰিনেট কৰি পিনে আমি ফ্ৰিজত ৰাখি থৈ দিছিলোঁ তাৰপিছত আমি ইয়াতে ব্যৱহাৰ কৰিম দৈটো আপোনাৰ মিঠা দৈ নহয় নৰ্মেল প্লেইন দৈটো আৰু এবিধ আমি মছলা তৈয়াৰ কৰিলোঁ এই মছলাবিধ ঘৰুৱা আমি সামগ্ৰীৰে বনোৱা আছে নিজৰ গৰম মছলা আদি কৰি কিছুমান বস্তু দি পিনে বনোৱা এই মছলাবিধ আমি দিওঁ আৰু আদা আৰু নহৰু পেষ্ট কৰি দিম দুটা পিঁয়াজ কাটি লৈছোঁ আপোনালোকে যেনেকৈ ষ্টাইলত কাটিব পাৰে নিজৰ ষ্টাইলত কাটি ল'ব আৰু বিলাহী আমি দিম আৰু শুকান জলকীয়া দিম আমি কেৰাহীৰ সলনি আমি কুকাৰত মাংসখিনি বনাম অতি সোনকালে মাংসখিনি তৈয়াৰ হ'ব কুকাৰটো গৰম হোৱাৰ পিছত আপোনালোকে তেল দিব এইটো আপোনালোকে যিটো তেল খাই ভাল পায় সেইটো দিব পাৰে আৰু আপোনালোকৰ জোখৰ হিচাপত তেল দিব পাৰে কম তেল দিলেও কোনো কথা নাই এতিয়া আমি দিম পাঁচফোৰণ যিখিনি আমি মছলা তৈয়াৰ কৰিছিলোঁ সেই মছলাখিনি তাৰপিছত দিম তেজপাত অকণমান কমাই থ'ব আপোনালোকে গেছৰ ফ্লেমটো তাৰপিছত দিছোঁ আমি কাটি থোৱা পিঁয়াজ তাৰপিছত দিছোঁ আমি চাওকচোন এতিয়া পিঁয়াজখিনি অকণমান ৰঙচুৱা হৈছে এতিয়া ৰঙচুৱা হোৱাৰ কাৰণে পিঁয়াজখিনি আমি তাতে দি দিম আদা নহৰু পেষ্টখিনি এতিয়া আমি নৰ্মেল যোনটো দৈ আনি দিছিলোঁ সেইটো চামুচ ইয়াতে দিম দি পিনে এইখিনি ভালকৈ মিক্স কৰি পিনে আপোনালোকে মছলাখিনি এতিয়া আমি যিখিনি চিকেন মেৰিনেট কৰি থৈ দিছিলোঁ সেই চিকেনখিনি এতিয়া তাত দি দিম আপোনালোকে যদি বিচাৰে আলু দিব পাৰে আৰু আলু নিদিয়াকৈও বনাব পাৰে সেইটো আপোনালোকৰ ইচ্ছা আমি ইয়াতে 3টা আলু দিছোঁ এতিয়া কাটি থোৱা বিলাহী কেইটুকুৰা আমি ইয়াতে দি দিছোঁ দিয়াৰ পিছত আপুনি গেছৰ ফ্লেমটো বঢ়াই দিব আৰু এটা এতিয়া ধুনীয়া এটা কালাৰ লৈছে এতিয়া চিকেনখিনি যিখিনি পানী আছিলে সেইখিনি আমি অলপ শুকুৱাই ল'লোঁ এতিয়া অলপ লাগি ধৰিছে এতিয়া আমি গৰম পানী ইয়াতে দিব এতিয়া কৰি থোৱা গৰম পানী ঠাণ্ডা পানী নিদিব গৰম পানী আপোনালোকে বনাব পাৰিব প্ৰেছাৰত মাৰি ঢাকনখন মাৰি আপোনালোকে 5টা চিটি দিব তাৰপিছত পিছৰখিনি কৈ আছোঁ 5টা চিটি মৰাৰ পিছত তাৰপিছত ৰংটো ইমান ধুনীয়া হৈছে এতিয়া ঢাকনখন খুলি পিনে আপোনালোকে গেছৰ ফ্লেমটো বেছি কৰি পিনে অলপ পানীটো ফুলিব দিব পাৰে নহ'লে পানী যদি জুই বেছিকৈ ৰাখি খাব বিচাৰে সেনেকৈ খাব পাৰে নহ'লে অকণমান শুকানকৈ খাব পাৰে কিন্তু এতিয়া আমি শেষতো কচু খালোঁ এতিয়া আমি এই গৰম থকা চিকেনৰ ওপৰত ধনিয়া দি পিনে আমি মাছ গাৰ্নিছ কৰিছোঁ এয়া হৈ গ'ল আমাৰ ঘৰুৱা লোকেল চিকেন ৰেডি আপোনালোকে গৰমে ভাতৰ লগত পৰিৱেশন